নমস্কাৰ মই প্ৰণীতা লৈ আহিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ওয়াকফৰ বিৰুদ্ধে প্ৰতিবাদ চলি থকাৰ মাজতে মুছলমান এতিয়া মোদীৰ কাষত থিয় হৈছে বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এই মুহূৰ্তত নতুন বিবৃতি দিছে বুলি জানিব পৰা গৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে একেদিনাই এইখন আইন প্ৰস্তুত হোৱা নাই এইখন আইন প্ৰস্তুত কৰিবলৈ ৩টা বছৰ লাগিছে এই ৩টা বছৰত কি কৰিছে চৰকাৰে হে সকলো কথা নতুন ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু যেটো সময়ত একাংশ মুছলমানে প্ৰতিবাদ কৰি আছে সেই সময়ছোৱাতে একাংশ মুছলমান গৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত হৈছে তেওঁলোকে বৰ্তমান মোদীৰ সাথ দিয়া দেখা পোৱা গৈছে আলোচনা হৈছে বৃহৎ আলোচনা আৰু এই আলোচনাত দাউদি সমুদায়ৰ প্ৰতিনিধি উপস্থিত হৈছে গৈ আৰু তেওঁলোকে আলোচনা কৰিছে এই ৩টা বছৰত তেওঁলোকে কি আলোচনা কৰিছিল প্ৰতিটো শব্দৰ সলাহ লোৱা হৈছে বুলি কৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে মুছলমান পক্ষৰ সন্মতি মৰ্মেহে আমি এইখন আইন প্ৰস্তুত কৰিছো এনেকুৱা নহয় যে মুছলমানক ঠগি আমি এইখন আইন প্ৰস্তুত কৰিছো মুছলমানসকলৰ যিসকল দৰিদ্ৰ লোক আছে তেওঁলোকৰ বাবে মোদীয়ে চিন্তা কৰা বুলি মুহূৰ্তত কৈছে কাৰণ মুছলমানৰ দৰিদ্ৰ লোকসকলক খুলি খাইছে একাংশই তেওঁলোকৰ মাটি কব্জা কৰি ৰাখিছে তেওঁলোকে যিবোৰ অধিকাৰ পাব লাগে সেই অধিকাৰবোৰ পোৱা নাই সেই কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সমস্যাৰে লৈ আহিছে এই মুহূৰ্তত এটা ডাঙৰ খবৰ যিটো সময়ত ওয়াকফক লৈ আইনী যুঁজ আৰম্ভ হৈছে সেই সময়ছোৱাতে ডাঙৰ আপডেট এটা আহিছে ওয়াকফৰ প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত থিয় হৈছে মুছলমান বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন বিবৃতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন ঘোষণা কৰিছে নতুন মন্তব্য কৰিছে ওয়াকফ আইনক লৈ মুছলমান সমাজৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ডাঙৰ আলোচনা হৈছে এই আলোচনাত তেওঁলোকে কৰিছে যে ৩টা বছৰত কি কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত বহিছে দাউদি সমুদায়ৰ প্ৰতিনিধি দাউদি সমুদায়ে আলোচনা কৰিছে প্ৰধানমন্ত্ৰী গৰাকীৰ সৈতে শুনানিৰ পাছতে ওয়াকফৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন বিবৃতি আহিছে এই মুহূৰ্তত ওয়াকফ আইন একে ৰাতিত তৈয়াৰ হোৱা নাই একে ৰাতিত আমি প্ৰস্তুত কৰা নাই এখন আইন সেই কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৩ বছৰ সময় লাগিছে ওয়াকফ আইন আহিবলৈ ওয়াকফ আইন প্ৰস্তুত কৰিবৰ বাবে এই ৩টা বছৰত বহু কাম কৰিছে চৰকাৰে ওয়াকফ আইনৰ বাবে সকলো দিশৰ পৰা পৰামৰ্শ লোৱা হৈছে প্ৰতিটো শব্দৰ পৰামৰ্শ লোৱা হৈছে বুলি কৈছে প্ৰধানমন্ত্ৰী গৰাকীয়ে দুখীয়া মুছলমানৰ বাবে আমি ইমান ডাঙৰ এখন যুঁজত নামিছো যিখন যুঁজত এতিয়া মুছলমান সমাজে এনেধৰণে প্ৰতিবাদ কৰিছে সেই কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী গৰাকীয়ে ওয়াকফৰ নামত একাংশই দুখীয়াৰ সম্পত্তি কব্জা কৰিছে দুখীয়াৰ মাটি কব্জা কৰিছে তেওঁলোকে অধিকাৰ পোৱা নাই আৰু ১৭০০তকৈ অধিক মুছলমানৰ অভিযোগ আহিছিল যেতিয়া ওয়াকফ আইনৰ চিন্তা চৰ্চা চৰকাৰে কৰিছিল আৰু অভিযোগ দাখিলৰ অধিকাংশ মুছলমান মহিলা আছিল বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰ ঘোষণা কৰিছে ওয়াকফক লৈ ইতিমধ্যে ওয়াকফ আইনৰ বাবে আইনী যুঁজ আৰম্ভ হৈ গৈছে ওয়াকফ আইন প্ৰত্যাহাৰৰ বাবে সমগ্ৰ দেশৰ কোটি জনতা যিটো সময়ত উঠি পৰি লাগিছে সেই সময়ছোৱাতে এয়া দেখিবলৈ পাইছে মুছলমান সমাজ মোদীৰ সৈতে আৰু তেওঁলোক আজি থকা নাই তেওঁলোক পূৰ্বৰ পৰাই আছে যেতিয়াৰ পৰা ওয়াকফৰ চিন্তা চৰ্চা কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু কেন্দ্ৰই চিন্তা চৰ্চা কৰা সেই সময়ছোৱাৰ পৰাই ওয়াকফ আইনৰ বাবে যেতিয়া প্ৰস্তুতি চলাইছিল সেই সময়ছোৱাৰ পৰাই দাউদি সমুদায় আছে মোদীৰ কাষত আৰু তেওঁলোকৰ পৰা প্ৰতিটো মুহূৰ্তত সলাহ লোৱা হৈছে প্ৰতিটো শব্দৰ পৰামৰ্শ লোৱা হৈছে বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ওয়াকফৰ প্ৰতিবাদৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাষত এনেধৰণে মুছলমান সমাজ থিয় হৈছে বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন বিবৃতি আহিছে মুহূৰ্তত ওয়াকফ আইনক লৈ মুছলমান সমাজৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰ আলোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত বহিছে দাউদি সমুদায়ৰ প্ৰতিনিধি শুনানিৰ পাছতে ওয়াকফৰ ওপৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন বিবৃতি এই মুহূৰ্তত আহিছে ওয়াকফ আইন একে ৰাতিত যে তৈয়াৰ হোৱা নাই সেই কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে যে ওয়াকফ আইনখন আমি নিজৰ মতে প্ৰস্তুত কৰা নাই মুছলমান সমাজৰ যথেষ্ট পৰামৰ্শ লোৱা গৈছে ইয়াত কাৰণ মুছলমান সমাজৰ ভলাৰ বাবে আমি কাম কৰিছো মুছলমান সমাজৰ যিসকল দৰিদ্ৰ লোক আছে তেওঁলোকৰ ভাল চিন্তা কৰিয়ে আমি এই কাম কৰিছো বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেদিনাই একে ৰাতিতে আমি এখন আইন প্ৰস্তুত কৰা নাই ১৭০০তকৈ অধিক মুছলমানৰ অভিযোগ সেই সময়ছোৱাত আহিছিল ইয়াৰে অধিকাংশ মহিলা আছিল বুলি উল্লেখ কৰিছে মুছলমান মহিলাই অভিযোগ দিছিল সেই কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ইতিমধ্যে বহু অভিযোগ প্ৰতি অভিযোগ বহু ধৰণৰ আলোচনা বিবেচনা কৰাৰ পাছতহে এইখন আইন প্ৰস্তুত কৰা হৈছে চৰকাৰে নিজৰ মতে এইখন আইন প্ৰস্তুত কৰা নাই মুছলমান সমাজৰ যথেষ্ট পৰামৰ্শ আছে সেই কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই আলোচনাৰ শেহতীয়া দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাব বিচাৰিম সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ক'লে শুনক
খবৰ এয়া দেখিবলৈ পাইছে দাউদি সমুদায়ৰ প্ৰতিনিধি এনেধৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সংবাদ দিয়া দেখা পোৱা গৈছে তেওঁলোকে আলোচনা কৰিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন বিবৃতি দিছে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছিল ওয়াকফ বোৰ্ড যদি পূৰ্বতে ভালে আছিল তেনেহলে কিয় দুখীয়া দৰিদ্ৰ হৈ থাকিবলগীয়া হৈছে মুছলমান সমাজত ইমান দুখীয়া মানুহ কিয় আছে তেওঁলোকে সাইকেলৰ পাংচাৰ মাৰি কিয় ভাত খাবলগীয়া হৈছে সেই প্ৰশ্ন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু মোদীয়ে উল্লেখ কৰিছে যে ওয়াকফ আইনৰ জৰিয়তে মুছলমান সমাজৰ কোনো বেয়া নহয় আনকি মুছলমান দৰিদ্ৰ লোকসকলৰ ভালৰ বাবে কাম কৰা হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছিল আৰু সমান্তৰালকৈ দেখা পোৱা গৈছে যে ওয়াকফৰ শুনানিৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এনেধৰণে আলোচনাত বহে আৰু এই আলোচনাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডাঙৰ বিবৃতি দিছে বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নতুন বিবৃতি আহিছে ওয়াকফৰ প্ৰতিবাদ একাংশই যেনেকৈ কৰি আছে তাৰ মাজতে মুছলমান সমাজ এনেধৰণে মোদীৰ কাষত থিয় হৈছে দাউদি সমুদায়ৰ প্ৰতিনিধি এনেধৰণে থিয় হ'ল মোদীৰ কাষত এয়া শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে আলোচনা কৰিছে তেওঁলোকে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে যে একেদিনাই এইখন আইন প্ৰস্তুত কৰা হোৱা নাই 3 বছৰ সময় লাগিছে আৰু এই 3 বছৰত প্ৰতিটো শব্দ প্ৰতিটো কথা প্ৰতিটো দফাৰ পৰামৰ্শ লোৱা হৈছে বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে ওয়াকফ আইনৰ বাবে যেটো সময়ত একাংশ লোকে প্ৰতিবাদ কৰিছে তেওঁলোকে ভাবিছে যুঁজ দিছে কিন্তু তেওঁলোকে ভুল ধাৰণা এটা লৈ আছে যে ওয়াকফ আইনৰ জৰিয়তে কিবা বেয়া চিন্তা কৰা হৈছে ওয়াকফ আইনৰ জৰিয়তে কোনো ধৰণৰ বেয়া চিন্তা বেয়া মনোভাৱ কৰা নহয় বহুত বেছি ভাল শেষ হ'ব মুছলমান সমাজৰ বাবে কাৰণ একাংশ লোকে মুছলমান দৰিদ্ৰ লোকৰ সম্পত্তি জব্দ কৰি আছে আৰু তেওঁলোকৰ সেই সম্পত্তিবোৰ মুকলাই দিয়াৰ চেষ্টা কৰা হ'ব দৰিদ্ৰ লোকৰ হিতৰ বাবে কাম কৰিব চৰকাৰে সেই কথা উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই চিন্তা চৰ্চাৰ কথা সবিস্তাৰে তেওঁ উল্লেখ কৰিছে দাউদি সমুদায়ৰ সৈতে তেওঁ যেতিয়া আলোচনাত বহিছে সেই আলোচনাৰ সময়ছোৱাত উল্লেখ কৰি কৈছে যে আমি একেদিনাই এখন আইন প্ৰস্তুত কৰা নাই 3 বছৰ সময় লাগিছে আৰু এই 3 বছৰত প্ৰতিটো মুহূৰ্তত প্ৰতিটো শব্দৰ পৰামৰ্শ মুছলমান সমাজৰ পৰা লোৱা হৈছে এনেকুৱা নহয় যে মুছলমান সমাজৰ পৰামৰ্শ নোলোৱাকৈ এখন আইন প্ৰস্তুত কৰা হৈছে যেহেতু ওয়াকফ মুছলমানসকলৰ হয় গতিকে তেওঁলোকৰ পৰামৰ্শ লৈয়ে এখন আইন প্ৰস্তুত কৰা হৈছে বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লগতে নৰেন্দ্ৰ মোদীয়ে উল্লেখ কৰিছে যে ওয়াকফত পূৰ্বতে যিসকল লোকৰ দবদবা আছিল তেওঁলোকে কি কৰিছিল দুখীয়া দৰিদ্ৰ লোকসকলৰ অধিকাৰ তেওঁলোকক দিয়া নাছিল সেই অধিকাৰ তেওঁলোকৰ খৰ্ব হৈ আছিল বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু সেই চিন্তা কৰিয়ে আচলতে সেই দবদবা আঁতৰাবৰ বাবে এখন আইন অনা হৈছে টোটেল 40টা সংশোধন আনিছে ওয়াকফত আৰু এই 40টা সংশোধনৰ জৰিয়তে ওয়াকফ আইনখনৰ ইতিমধ্যে প্ৰণয়ন হৈছে আৰু ওয়াকফ আইনৰ জৰিয়তে এতিয়া বহুবোৰ চেঞ্জেছ আহিব দৰিদ্ৰ যিসকল লোক সেই দৰিদ্ৰ লোকসকলৰ এতিয়া ভাল হ'ব বুলি উল্লেখ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত এনেধৰণে মিলিত হৈছিল দাউদি সমুদায় প্ৰতিনিধি এয়া শেহতীয়া দৃশ্যাংশ দেখিবলৈ পাইছে লগতে মোদীয়ে উল্লেখ কৰিছে যে এই 3 বছৰ সময়ছোৱাত যেতিয়া চলি আছিল কামকাজ সেই সময়ছোৱাত বহু লোকৰ অভিযোগ আহিছিল অভিযোগ নহয় কিন্তু তাৰ মাজতে বহু লোকৰ সন্মতিও পাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি ক'লে শুনাব বিচাৰিম जब मेरे मन में वक्फ के एक्ट पर काम करने का विचार आया तो सबसे पहले मैंने सैयदना साहब से सलाह मशवरा किया
फिर उन्होंने आपको मेरे पास भेजा, तो मैंने इनको 3 साल तक परेशान किया कि आप जरा इसको अपने तरीके से देखिए, आप अपने लीगल एडवाइस लीजिए, मुझे ड्राफ्ट दीजिए। यानी आप कल्पना नहीं कर सकते इतना कंसल्टेशन में उन्होंने मेरा साथ दिया। आप में से जो भी जानकार लोग हैं उनको बात कर करके ले आए, और एक एक शब्द, फुल स्टॉप, कॉमा में क्या करना चाहिए, यहाँ तक मुझे मदद मिली। ये बात मेरे लिए कोई नई नहीं थी, कैसे करना उसके लिए आपको शायद याद होगा, जब आपके दादाजी सैयदना साहब, अब वो तो 1900 से, तो एक बार मेरे घर पे आए थे, तो फिर उसी में से बात निकली पाटन की। अब एक व्यक्ति इस वक़्फ़ के नाम पे, आप लोगों के लिए वो सबसे बड़ी श्रद्धा की जगह है, उसको दबोच के बैठा हुआ। अब मैं भारी कोशिश की मैंने खुद ने, यानी मुझे मालूम था कि कितनी पीड़ा आप लोग सह रहे हैं। एक्चुअली वक़्फ़ का जो स्पिरिट है, आखिर ये किस चीज के लिए, किसके लिए, उसका अगर दुनिया को उत्तम से उत्तम कोई मॉडल दे पाएगा तो सैयदना साहब दे पाएंगे। लेकिन अब नई व्यवस्था में, कानून के तहत तो दुनिया देखे, क्योंकि देखिए कल तक वक़्फ़ के नाम पर क्या हुआ और अब देखिए कैसे हो सकता है। और जब गरीब से गरीब इंसान की दुआ मिलेगी तो उसकी ताकत अनेक गुना बढ़ जाती है जी। हमारा काम है ऐसे लोगों के हाथ में अधिकार देना, ऐसे लोगों के हाथ में व्यवस्था देना। तो इसके लिए हम इतनी बड़ी लड़ाई लड़ रहे हैं। वीडो जो है, महिलाएं हैं, उनके साथ बहुत नाइंसाफी हो रही है जी। हमारी कोशिश है कि उनको कोई न्याय मिले, उनकी भविष्य की। अब कुछ परिवारों को पता नहीं होता है, संपत्ति ऐसे ही वक्त को करवा देते हैं और बैठ जाते हैं कुछ लोग। तो मेरे पास ये कानून तो बाद में बना, पहले राउंड में जब मेरे पास रिपोर्टिंग आया, जब मैं यहाँ 19 में जीत करके आया, तब मेरे पास आया 1700 से ज़्यादा मुस्लिम समाज की शिकायतें थी कि भाई हमें न्याय दो, ये वक़्फ़ वालों ने हमारे साथ ये किया है। उसमें ज़्यादातर बहनें, बेटियां थी। तब जाकर के मैंने कहा भाई रियलिटी क्या है, खोजो। तो ये रातों रात नहीं आया है जी, लगातार 5 साल तक हर बारीक चीज़ को कोशिश की है समय। फिर उसमें से मुझे बहुत पहले बड़े सैयदना साहब से काफ़ी बातें मेरी होती थी, तो मुझे मालूम था कि बोहरा समाज हो या शिया मुस्लिम हो, उनको तो और मुझे, अहमदिया को और मुसीबतें हैं। मैंने कहा भाई इनको तो कोई अलग से प्रोटेक्ट करना पड़ेगा। और उसमें से मैंने इस व्यवस्था को विकसित करने का प्रयास किया है। मुझे अच्छा लगा आप सबसे मिलने का मौका मिल गया, कि जब मेरे मन में वक़्फ़ के एक्ट पर काम करने का विचार आया, तो सबसे पहले मैंने सैयदना साहब से सलाह मशवरा किया। फिर उन्होंने आपको मेरे पास भेजा, तो मैंने इनको 3 साल तक परेशान किया कि आप जरा इसको अपने तरीके से देखिए, आप अपने लीगल एडवाइस लीजिए, मुझे ड्राफ्ट दीजिए। यानी आप कल्पना नहीं कर सकते इतना कंसल्टेशन में उन्होंने मेरा साथ दिया। आप में से जो भी जानकार लोग हैं उनको बात कर करके ले आए, और एक एक शब्द, फुल स्टॉप, कॉमा में क्या करना चाहिए, यहाँ तक मुझे मदद मिली। ये बात मेरे लिए कोई नई नहीं थी, कैसे करना उसके लिए आपको शायद याद होगा, जब आपके दादाजी सैयदना साहब, अब वो तो 1900 से, तो एक बार मेरे घर पे आए थे, तो फिर उसी में से बात निकली पाटन की। अब एक व्यक्ति
इस वक़्फ़ के नाम पे आप लोगों के लिए वो सबसे बड़ी श्रद्धा की जगह है, उसको दबोच के बैठा हुआ। अब मैं भारी कोशिश की मैंने खुद ने, यानी मुझे मालूम था कि कितनी पीड़ा आप लोग सह रहे हैं। एक्चुअली वक़्फ़ का जो स्पिरिट है, आखिर ये किस चीज के लिए, किसके लिए, उसका अगर दुनिया को उत्तम से उत्तम कोई मॉडल दे पाएगा तो सैयदना साहब दे पाएंगे। लेकिन अब नई व्यवस्था में कानून के तहत तो दुनिया देखे, क्योंकि देखिए कल तक वक़्फ़ के नाम पर क्या हुआ और अब देखिए कैसा हो सकता है। और जब गरीब से गरीब इंसान की दुआ मिलेगी तो उसकी ताकत अनेक गुना बढ़ जाती है जी। हमारा काम है ऐसे लोगों के हाथ में अधिकार देना, ऐसे लोगों के हाथ में व्यवस्था देना। तो इसके लिए हम इतनी बड़ी लड़ाई लड़ रहे हैं। वीडो जो है, महिलाएं हैं, उनके साथ बहुत नाइंसाफी हो रही है जी। हमारी कोशिश है कि उनको कोई न्याय मिले, उनकी भविष्य की। अब कुछ परिवारों को पता नहीं होता है, संपत्ति ऐसे ही वक्त को करवा देते हैं और बैठ जाते हैं कुछ लोग। तो मेरे पास ये कानून तो बाद में बना, पहले राउंड में जब मेरे पास रिपोर्टिंग आया, जब मैं यहाँ 19 में जीत करके आया, तब मेरे पास आया 1700 से ज़्यादा मुस्लिम समाज की शिकायतें थी कि भाई हमें न्याय दो, ये वक़्फ़ वालों ने हमारे साथ ये किया है। उसमें ज़्यादातर बहनें बेटियां थी। तब जाकर के मैंने कहा भाई रियलिटी क्या है, खोजो। तो ये रातों रात नहीं आया है जी, लगातार 5 साल तक हर बारीक चीज़ को कोशिश की समय। फिर उसमें से मुझे बहुत पहले बड़े सैयदना साहब से काफ़ी बातें मेरी होती।